শ্যামকানু মহন্তই তাতে যেতিয়া জুবিনৰ ধৰ্বৰ হৈছিল বিচ্ছত পৰি আছিল তেতিয়া শ্যামকানু মহন্তই কোনো একশ্যন লোৱা নাছিল। মই নাভাবোঁ যে সিদ্ধাৰ্থই বেল পাব। আজি জুবিন গাৰ্গৰ আচল হত্যাকাৰী হেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই তেখেতৰ জামিনৰ বাবে আবেদন কৰিছিল। সেইবোৰ সকলোবোৰ আবেদন আজি বাতিল কৰি দিয়া হয় আৰু আনফালে বহু লোকে হেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ফাঁচী শাস্তি খুজি আছে আদালতত। সেইবাবে তাৰ যিকোনো সময়ত ফাঁচী শাস্তিও হ'ব পাৰে। আৰু আনফালে গৰিমা গাৰ্গ শইকীয়াই এতিয়া কান্দি কান্দি পগলা হৈ পৰিল। কান্দি কান্দি ন্যায় খুজি আছে এতিয়ালৈকে জুবিন গাৰ্গক। যেতিয়া তেওঁ শুনা পাল যে হেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিনবোৰ বাতিল কৰি দিয়া হ'ল আৰু তাৰ ফাঁচী শাস্তিৰ বাবে গোচৰ আবেদন আহিছে, এতিয়া সকলোৱে আনন্দ পাই আছে। তো চলক আমি জানি ল'ম সুপ্ৰিম কোৰ্টত কি হয়, আচলতে হেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ফাঁচী শাস্তি কেতিয়া হ'ব। তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। যি ধৰণে আমাৰ SIT বা আমাৰ উকিলে যিখিনি যুক্তি দিছে, মই নাভাবোঁ যে সিদ্ধাৰ্থই বেল পাব আৰু সেইটোত আশাবাদী। আৰু সমূহ গোটেই অসমবাসী চবেই আজি দিনটোৰ কাৰণে অপেক্ষা কৰিছে, কিন্তু মই পজিটিভ যে আজি সিদ্ধাৰ্থই বেল নাপায়। আমাৰ উকিল জিয়াউল কামাল ছাৰে যিখিনি যুক্তি দিছিল সেই যুক্তিখিনি তেওঁলোকে কনফ্ৰণ্টেশ্যনত পাৰা নাছিলে আৰু আমাৰ যিখিনি পজিটিভ হেৰি আছিল আপোনাৰ কি বুলি কয় মানে যুক্তি তৰ্ক কৰিছিলে সেইখিনিত তেওঁলোকে পাৰা নাছিল। আৰু আমি সদায় আমাৰো বিশ্বাস আছে আদালতৰ ওপৰত, ন্যায়ৰ ব্যৱস্থাটোৰ ওপৰত। আৰু মাননীয় ন্যায়াধীশে এনে যিটো অৰ্ডাৰ দিলে তাত সেইটো প্ৰমাণ হ'ল যে শ্যামকানু মহন্তই যিখিনি ইমান দিনে কৈ আহিছিল যে তেওঁ সুৰাপানৰ কাৰণে তেওঁক কোনো ব্যৱস্থা কৰি দিয়া নাছিল, তেওঁক মেডিকেল এছিষ্টেঞ্চ দিয়া নাছিল, তেওঁক লৈ যোৱাটো ভুল, সেইখিনি গোটেইখিনি সেই ৰায়টোৱে দিলে। আৰু আমি গম পালোঁ যে শ্যামকানু মহন্ত এই কেছটোত কনভিক্টেড হয়। সিদ্ধাৰ্থৰ জামিন আবেদনৰ শুনানিতো আপুনি উপস্থিত আছিলে। সিদ্ধাৰ্থৰ বহু অকথ্য কথাত আদালতৰ মজিয়াত প্ৰতিষ্ঠা হৈছে যে সিদ্ধাৰ্থই কেনেদৰে জুবিনক লুটিপুতি খাইছিল, কেনেধৰণৰ ধনসমূহ তেওঁ সংগ্ৰহ কৰি আচলতে মহাবীৰ একুৱাই হওক বা বিভিন্ন সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত তেওঁ বিনিয়োগ কৰিছিল। যিটো হিচাপ দিলে, যিখিনি আমি এতিয়ালৈকে গম পাইছোঁ, মইতো ভাবোঁ এইটো চাগে 10% বা 15%হে হয়। আৰু কিমান আছে সেইখিনিতো আমি এতিয়ালৈকে গম পোৱা নাই। কিন্তু যুক্তিসংগতক যিখিনি কথা কৈছে আমাৰ উকিলে, যিখিনি তথ্য দিছে, আমি আচৰিত হৈছোঁ যে জুবিন গাৰ্গৰ নিচিনা এজন মানুহৰ পৰা ইমান টকা, ইমান এটা মানে বেইমান কৰি সি এই কামটো কৰিলে আমি কেতিয়াও ভবা নাছিলোঁ। আৰু এক্সপেক্টেশ্যন নাছিল যে মানে তাৰ নিচিনা মানুহৰ পৰাও মানে পইচা লুটি লৈ যাব পাৰে কোনোবাই। 2023 চনলৈকে 57,000 টকা দৰমহা পোৱা সিদ্ধাৰ্থই কম সময়ৰ ভিতৰতে 3 কোটি 10 লাখ টকাৰ পানী ফেক্টৰীৰ মালিক হৈছিল, হোটেল হেৰিটেজত ধন বিনিয়োগ কৰিছিল, এটা ফ্লেট 30 লাখ টকাত ক্ৰয় কৰিছিল মানপাৰ। গোটেই বিষয়টো আচলতে চিন্তনীয় নহয় জানো? নাই, আচৰিত, একদম আচৰিত কথা। আৰু সিটো বেচাৰা একো বুজিয়ে নাপায়, টকা পইচা এইবিলাক বুজি নাপায়। গৰিমাও একে, তাইও এইবিলাক একো বুজি নাপায় আৰু ইমান বিশ্বাস কৰিছিল তাক। আৰু আমিও মানে ভাবিছিলোঁ যে সি হয়তো ভালকৈ তাক চলাই আছে, কাৰণ আমিও অকল কামৰ সময়তহে তাক লগ পাওঁ বা কেতিয়াবা কিবা ডিছকাশ্যন থাকিলে লগ পাওঁ। কিন্তু সি চাহটোৰ দৰে লাগি থাকে, সি শেখৰ। আৰু যিবিলাক কথা এতিয়া আমি শুনিছোঁ বা গম পাইছোঁ, হয়ো বহুত মানুহে তাক লগ পাব আহিলে সিহঁতে তাক লগ পাবলৈ নিদিয়ে, ব্লক কৰি থয়, ফোনবিলাক ব্লক কৰি থয়। আমাক নোৱাৰে কৰিব, কাৰণ আমি আজিৰ বন্ধু নহয়, পুৰণা বন্ধু। গতিকে এইবিলাক গম পাইছোঁ। আৰু ইমান ডাঙৰ এটা ষড়যন্ত্ৰ কৰি আছিল সেইটো ভবা নাছিলোঁ একচুৱেলি আমি। আটাইতকৈ ডাঙৰ কথাটো হৈছে জুবিনৰ এটা বহুত সপোনৰ ঘৰ আছিল, খাৰঘূলি ঘৰখন। সেই ঘৰখনক লৈ আচলতে যথেষ্ট হেৰফেৰ কৰিছিলে। ইমান মানে ঘৰখন একচুৱেলি সি বনাব মানে আমাৰ কাৰণে, একচুৱেলি চবৰ কাৰণে ঘৰটো বনাব বিচাৰিছিল যে তাত ষ্টুডিঅ' থাকিব, আমি তাত ডিছকাশ্যন কৰিম, আমি তাত চিনেমা চাম। তাৰ ঘৰটো একচুৱেলি সপোন আছিল যে এটা জেগাতে আমি চব থাকিম, এটা জেগাতে চব হ'ব, ইয়াৰ পৰাই আমি ভাল ভাল প্ৰডাক্ট ওলাম। সেই ঘৰটো বনাওঁতে যে সি ইমানখিনি বেয়া কাম কৰিছে আমি ভবা নাছিলোঁ। ইমান খেলি মেলি কৰিছে, ইমান মানে এতিয়াহে আমি আদালতত গম পাইছোঁ বা যোনে ঠিকাদাৰে এইবিলাক কথা কৈছে যে ইমান টকা সি খেলি মেলি কৰিছে, আমি একদম সপোনতো ভবা নাছিলোঁ। গতিকে এই কথাবোৰ আদালতৰ মজিয়াত আজি পোহৰলৈ আহিছে যেতিয়া হয়। গোটেই তথ্য সহকাৰে কিমান বেংক একাউণ্ট সেইটো বেংক একাউণ্টটোতো চিজ কৰিয়ে দিছে মাননীয় ন্যায়াধীশে। গোটেই বস্তুখিনি আমাৰ মানে চাৰ্জশ্বিটত গোটেই বস্তুখিনি তাত তথ্য আৰু প্ৰমাণ সৰে দিয়া আছে। আৰু আশা প্ৰকাশ কৰা হৈছে আজিৰ তেওঁৰ জামিন আবেদন নাকচ হ'ব।
ডেফিনেটলি নাকচ হ'ব। এইটো মানে কোনো পধ্যে মানে মোৰ বিশ্বাস ন্যায়ালয়ৰ ওপৰত যে কোনো পধ্যে জামিন নাপায়। আমাৰ ফালৰ পৰা উকিলে কিছুমান যুক্তি দাঙি ধৰি আছে, কিন্তু 2:30 বজাতহে আচল কামখিনি আৰম্ভ হ'ব। সেইকাৰণে মই এতিয়া গৈ পেলাই আকৌ 2:30 বজাত চিন্তাটোৰ বেইল হিয়াৰিংটো 2:30 বজাত সেইদিনা অনিতা ডেকা মহন্তৰ বহুখিনি কথা কৈ গৈছে, ন্যায় লাগে বুলি কৈছে। তাৰপিছত কৈছে যিকেইজনে বেছিকে মানে জুবিনক ভাল পাইছিলে তেওঁলোকে কষ্ট পাই আছে। শ্যামকানু মহন্তই হেনো কষ্ট পাইছে। শ্যামকানু মহন্তই কষ্ট পাইছে। জুবিনে ভাল পোৱা মানুহে কষ্ট পাই আছে। জুবিনে ভালটো সকলোকে পাইছিলে, সেইটো কথা সঁচা কথা কৈছে। জুবিনে কাক বেয়া পাইছিলে? জুবিনে সকলোকে ভাল পাইছিলে, সকলোকে মৰম কৰিছিলে, সকলোকে নিজতকৈও বেছি সকলোকে চাগে বিশ্বাস কৰিছিলে, আৰু সেইটোৱে আমাৰ বাবে ভুল আছে, জুবিনৰ ভুল বাবে। এতিয়া আমি মানুহ চিনি পোৱাত আমাৰ দেৰি হ'ল, যেতিয়া দুৰ্ঘটনাটো হৈ গ'ল। তাৰপিছত জুবিনে সকলোকে ভাল পাইছে, কিন্তু ভাৰতীয় ন্যায় ব্যৱস্থা, অসমৰ চৰকাৰ, অসমৰ পুলিচ প্ৰশাসন আৰু গোটেই ৰাইজে যিখিনি বস্তু দেখিছে, আনকি ভিডিঅ'টো দেখিছে, এই গোটেই কথাবোৰ হোৱাৰ পিছত কোনোবাই এনেই কাৰোবাক জেলত ভৰাই থ'ব নেকি? সেইটো প্ৰশ্ন তেওঁ নিজক সোধক। সেইটো আমি সকলোৱে তেওঁক সোধা প্ৰশ্ন আচলতে আমি সকলোৱে সুধিছোঁ, নহয় জানো? আপোনালোকেও কওক। সেইটো আমি এনেই সোধা, এনেইতো কোনেও চখতে কাৰোবাক নি পেলাই জেলত ভৰাই থোৱা নাই। We are behind the bars because they have committed something. আৰু এটা তেওঁলোকে কথা কৈছে যে জুবিন গাৰ্গক হেনো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণেহে তেওঁলোকে সেইবিলাকলৈ লৈ গৈছিলে, তেওঁলোকে চেষ্টা সেই কৰিছে। প্ৰশ্নটো ৰাইজে উত্তৰ ইতিমধ্যে যথেষ্ট দিছে, আৰু মই নাভাবোঁ সেইবোৰ মানে এনেকুৱা প্ৰশ্ন আহিবলগীয়া প্ৰশ্ন নেকি? জুবিনে আজিলৈকে এই 30 বছৰে যিমানখিনি তেওঁৰ সাধনাৰ চৰ্চা, তেওঁৰ নিজৰ সকলো দিলে, তেওঁ অকল দেশত নহয় বিশ্বত তেওঁ ইতিমধ্যে কিমান কাম কৰি আহিছে। তাৰপিছত আকৌ এইটো কথা আৰু আহিব লাগে নেকি? জুবিন গাৰ্গক নতুনকৈ কোনোবা পৰিচয় দিয়াৰ প্ৰয়োজন জানো আছে কাৰোবাক? তেওঁ এজন সূৰ্য আছিল, আমাক সকলোকে পোহৰ বিলাই আছিল সাংস্কৃতিক দিশত, সামাজিক দিশত। সেই মানুহজনৰ কথা আৰু কোনোবাই কিবা মন্তব্য দিয়াটো কোনো প্ৰয়োজনে নাই, মই নাভাবোঁ। আৰু মই উত্তৰ দিব লাগে বুলিও নাভাবোঁ। সেইটো কথা অসমৰ ৰাইজে সকলোৱে জানে। নিৰ্বাচন শেষ হোৱাৰ লগে লগে কিন্তু জামিন বিচাৰি আছে চবে। মানে প্ৰথমে সিদ্ধাৰ্থ তাত শ্যামকানু প্ৰথমে প্ৰত্যাহাৰ কৰিলে, আকৌ কিন্তু এতিয়া নতুনকৈ জামিন বিচাৰিছে তেওঁলোকৰ ফালৰ পৰা কৰি আছে। মই বিশ্বাসী এতিয়াও আমাৰ আইন ব্যৱস্থা, ন্যায় প্ৰক্ৰিয়াত, আৰু আমাৰ যি প্ৰজিকিউশ্যনৰ টিমটো তেওঁলোকে যথেষ্ট বলিষ্ঠভাৱে নিজৰ যিখিনি কৰিব লাগে তেওঁলোকে কৰি আছে। গতিকে আমিতো মনত এটা বিশ্বাস ৰাখি আমাৰ ন্যায় ব্যৱস্থাত আমি সাধাৰণ মানুহ সেইটোৱে কৰিব পাৰোঁ। গতিকে সেইমতে আমি আহি আছোঁ বিশ্বাসেৰে, এটা বিশ্বাস ৰাখি কৰি আছোঁ। এতিয়াও আশা আছে। গতিকে সেইটোৱে আৰু চাওঁ এতিয়া কি হয়। মানে ছাকচেশ্যনৰ কাৰণে যি এটা প্ৰক্ৰিয়া আছে দীঘলীয়া, আচলতে আমি সেই বস্তুবোৰ এতিয়া নাজানিছিলোঁ। আজিও মোৰ ছেশ্যন কোৰ্টত আছিলে এটা প্ৰক্ৰিয়া। গতিকে সেইখিনি কৰিবলৈ আৰম্ভ কৰা হৈছে, আৰু বহুত দেৰি হ'ল। মই আচলতে মানসিকভাৱে নিজে সাজু নাছিলোঁ আগবাঢ়িবলৈ কামবোৰত। বহন কৰিবলৈ এতিয়া আৰম্ভ কৰিছোঁ। যিখিনি তেওঁ মানে সকলোখিনি যিখিনি তেওঁ নিজে কৰিছিলে, উপাৰ্জন কৰিছিলে, তেওঁ যিখিনি নিজে অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিছিলে, তেওঁ সদায় কৈ থৈ গৈছে যে মানুহৰ কাৰণে মই দি থৈ যাম, আৰু তেওঁৰ আদৰ্শ সৰুগত কৰি মই যিমানখিনিলৈকে পাৰোঁ মোৰ সামৰ্থ্য অনুসৰি মই সেইখিনি কৰিম। তেওঁৰ আশা মই যিমানখিনিলৈকে পাৰোঁ মই সেইখিনি পূৰণ কৰিবলৈ চেষ্টা কৰিম। এটা সময় আহি পৰিছিলে, আমি সৃষ্টিৰ উদ্যোক্তাসকলে মাজত আমি যোৱাকালি এখন সভা কৰিলোঁ, একেলগে বহিলোঁ, আৰু সকলোৱে বহি পেলাই আমি এটা মতত সিদ্ধান্ত লৈছিলোঁ যে যিহেতু আমাৰ মাজৰ পৰা আমাৰ প্ৰাণৰ শিল্পী সকলোৰে বন্ধু আমাৰ জুবিন নোহোৱা যেতিয়া আমাৰ পৰা হেৰাই গ'ল, আৰু তাৰ ফলত প্ৰত্যেকজন আমাৰ সদস্যই এতিয়াও জুবিনবিহীন বসন্ত উৎসৱৰ কাৰণে অলপমান হয়তো ক'ৰবাত নে ক'ৰবাত আমি অলপ মনৰ এটা দুখ আছে। আৰু সেইকাৰণে আমি এইবাৰ যি আনন্দ উৎসৱৰে আমি যিখন বিহুখন পাতোঁ বসন্ত উৎসৱ, সেইকাৰণে এইবাৰ আমি নপতাৰ সিদ্ধান্ত ল'লোঁ। যদি এইবাৰ আমি সকলোৱে সেই সিদ্ধান্ত আহিলোঁ যে আমি এইবাৰ নাপাতোঁ, কিন্তু যিটো আমি কলমপুৰীয়া বঁটা আমি প্ৰদান কৰোঁ সেই বঁটাটো আমি প্ৰদান কৰিম। দিনটো আমি 16 মে' শনিবাৰ 16 মে' তাৰিখে আমি সেই বঁটা আমি প্ৰদান কৰিম। আৰু আমি একেবাৰে অনুষ্টুপীয়াকৈ, যিহেতু জুবিন গাৰ্গে তেওঁ প্ৰায় যেতিয়া সময় পায় তেওঁ অনাথ আশ্ৰমত যায়, আমি সেই অনাথ আশ্ৰমতে কোনো ধৰণৰ আমি বাহিৰৰ মানুহ নাথাকিব, তেওঁলোকৰ মাজতে আমি
এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো পাতিম, এসাঁজ খাম আৰু তাতে আমি কলমপুৰীয়া পতাটো তাত আমি প্ৰদান কৰিম আৰু এইবাৰ আমি সেইধৰণে আমি পাৰ কৰাব বিচাৰিছোঁ। তাৰ পিছৰ বছৰ নতুন উদ্যমেৰে আমি আকৌ নতুন পৰিকল্পনাৰে বসন্ত উৎসৱ আমি আকৌ আৰম্ভ কৰিম। কিন্তু এইবাৰ হয়তো আমি বসন্ত উৎসৱ আৰু পাতিবলৈ আমি নাপাতোঁ বুলি সিদ্ধান্ত ইতিমধ্যে আমি গ্ৰহণ কৰিছোঁ। আৰু সেই বিষয়টো যিহেতু মধ্য অসমৰ ৰাইজে বহুত আগ্ৰহেৰে বাট চাই আছিলে আৰু সেইটো সিদ্ধান্ত আপোনালোকৰ যোগেদি আমি ৰাইজক জনাব বিচাৰিছোঁ। বঁটাটো আমি ঘোষণা কৰিমহে, কিন্তু 16 মে'ত আমি প্ৰদান কৰিম। 16 মে' প্ৰদানটো কেৱল আপোনালোক থাকিব আৰু এই অনাথ আশ্ৰমতে আমি কৰা এটা পৰিকল্পনা কৰিছোঁ, যিখন আমাৰ ষ্টেডিয়ামখন তাতে কৰিম। কিন্তু তাত আমি তেওঁলোকৰ লগত অলপ বহি পেলাই আমি কেৱল এটা শ্ৰদ্ধাঞ্জলি হ'ব আৰু এসাঁজ খাম, তেওঁলোকৰ মাজতে গানা বাজনা হ'ব। কিন্তু আমি এইটো পাব্লিকলি নকৰোঁ, কাৰণ তাত পাব্লিক সময়তে এণ্ট্ৰিটো এলাও নহয়। এতিয়ালৈকে যদিও আমি কৈছোঁ, সিদ্ধান্তটো আমি তাতে তেওঁলোকৰ লগত আমি কথা পতা নাই। যদিহে তাত তেওঁলোকে আমাক অনুমতি দিয়ে আমি তাতেই কৰিম, আৰু নহ'লে তেতিয়া আমি হয়তো হয় জুবিন উদ্যানেই হওক বা আন ঠাইত তেতিয়া আমি নিৰ্বাচিত কৰিম। কিন্তু 16 মে'ত কলমপুৰীয়া পতাটো প্ৰদান কৰা হ'ব, কিন্তু কোনো ধৰণৰ আমি সাংস্কৃতিক কাৰ্যসূচী এইবাৰ গ্ৰহণ নকৰোঁ। এইবাৰ আমাৰ কিমান হ'ল, মাজত খালি যোৱাবাৰ নহ'লে আমি ক'ভিডৰ মাজতো কৰিছিলোঁ। আমাৰ 2004 পৰা এতিয়া কিমান হ'ব, আমাৰ 22 বছৰ 23তম হ'লহেঁতেন আমাৰ 23তম বুলি সেইটো আপোনাক জনালোঁ। কিন্তু পিছলৈ আপোনালোকে নিশ্চয় গম পায় যে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি এটা বৃহৎ অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ। সেইটো আমাৰ পিছত আমি পষ্টপন কৰিছিলোঁ। পিছলৈ কিন্তু সেই অনুষ্ঠানটো আমি পতাৰ এটা পৰিকল্পনা আছে, কিন্তু সেইটো আপোনালোকে এতিয়াও প্ৰচাৰ কৰিব নালাগে। এখন জনাই থওঁ যে এটা বৃহৎ অনুষ্ঠান হয়তো আমি 2 মাহ বা 3 মাহৰ পিছত অসমৰ সকলোবিলাক শিল্পী, যিমান শিল্পী আছে সকলোকে লগত লৈ নগাঁৱত এটা বৃহৎ অনুষ্ঠান, যিটো পৰিকল্পনা আমি আগতে কৰিছিলোঁ, মানে একেবাৰে মুম্বাইৰ পৰা হওক বা অসমৰ পৰা হওক গোটেইখিনি মানুহে একেলগে এটা অনুষ্ঠান কৰাৰ কথা, সেইটো আমি পিছত আমি এই খেলপথাৰখনতে কৰাৰ এটা পৰিকল্পনা পিছলৈ আমি ৰাখিছোঁ। কিন্তু সেইটো আপোনালোকক এটা বেলেগ চেপ্টাৰ হ'ব। কিন্তু সদ্যহতে আপোনালোকক আমি জনাই থওঁ যে এইবাৰ বসন্ত উৎসৱ আমি নপতাৰ সিদ্ধান্ত লৈছোঁ, কাৰণ জুবিনবিহীন বসন্ত উৎসৱ সেই আনন্দটো হয়তো নাথাকিব, বা আমিও অলপ হ'লেও অকণমান সেই আনন্দটো কৰিবৰ কাৰণে আমাৰ নিজৰো মন যোৱা নাইকিয়া, ভাল লগা নাইকিয়া, এই সকলো কথা আমি চিন্তা কৰি পেলাই এইবাৰলৈ আমি নপতাৰ সিদ্ধান্ত লৈছোঁ। কিন্তু অহাবাৰলৈ পুনৰবাৰ কৈছোঁ, নতুন উদ্যমেৰে নতুন পৰিকল্পনাৰে আমি আকৌ বসন্ত উৎসৱ আগবাঢ়িম। সৃষ্টিৰ লগত জড়িত আছে, যিহেতু জুবিন গাৰ্গে নিজেও কয়, আপোনালোকেও জানে, সৃষ্টিৰ এজন সদস্য, সৃষ্টিৰ লগত জড়িত, প্ৰতিবাৰতে তেওঁ থাকে, তেওঁ প্ৰগ্ৰাম নহ'লে অকলে হ'লেও আহে, আৰু সকলোৱে জানে বসন্ত উৎসৱ বুলি ক'লে জুবিন গাৰ্গ, সেই হিচাপত তেওঁ নিজেও প্ৰতিবাৰতে থাকে। গতিকে যোৱাবাৰো তেওঁ আছিলে, যোৱাবাৰ আমাৰ যিহেতু পেহেলগাম ঘটনাটোৰ কাৰণে সকলোবিলাক বিহু যেতিয়া কেঞ্চেল হ'ল, আমাৰ নগাঁও বসন্ত উৎসৱতো যোৱাবাৰ অনুষ্ঠান কৰিব নোৱাৰিলে। আৰু এইবাৰৰ যিটো পৰিস্থিতি আপোনালোকে নিজেও গম পাইছে। আৰু এইবাৰ বহুত কেইখন ডাঙৰ ডাঙৰ বিহু, যিকেইখন বিহু হয়তো জুবিন প্ৰতিবাৰতে যায়, সকলোবিলাক এইবাৰ বাতিল কৰাই হৈছে। গতিকে এবাৰ আমাৰো এই যি বসন্ত উৎসৱৰ কাৰ্যসূচী বাতিল হৈছে। মই পুনৰবাৰ কৈছোঁ, কিন্তু আজি আমি সিদ্ধান্ত ল'বলৈ আহিছিলোঁ যে কলমপুৰীয়া পতাটো কাক দিম, কিন্তু আমাৰ অলপমান কাম বাকী আছে। সেইকাৰণে আমি ইয়াৰ পিছত অৰ্থাৎ 16 তাৰিখে আগে কাক দিয়া হ'ব এই বঁটা আমাক নিশ্চয় জনাই দিয়া হ'ব। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ কিয় জামিনবোৰ বাতিল কৰি দিয়া হয়, আৰু আনফালে কিদৰে ফাঁচী শাস্তিৰ বাবে আবেদন কৰি আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বহু লোকে, কি গোচৰ অভিযোগ দি আছে চাৰিওফালৰ মানুহবোৰ। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা, আৰু ফেচবুক প্ৰফাইলৰ পৰাই ভিডিঅ'টো চাই থাকিলে এতিয়া প্ৰফাইলটোক ফ'ল' কৰি ৰাখক। সম্পূৰ্ণ ভিডিঅ'টো চাই ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।